নমস্কাৰ আপোনালোকৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ লৈ চাই থিব, ইয়াত স্কিপ নকৰি। ইয়াত মানে কিমানটা পদ বা কিমানটা ভেকেঞ্চি মুকলি কৰিছে গোটেইখিনি এটা ভিডিঅ'তে পাই যাব। যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোৰ এটা লাইক এটা কৰি দিব। ইয়াত TCS ৰিক্ৰুইটমেণ্ট 2026, ইয়াত 5000 প্লাছ ভেকেঞ্চি ইয়াত মুকলি কৰিছে, মুকলি কৰি দিছে। এপ্লাই অনলাইন এপ্লিকেশ্যন, গোটেইখিনি তথ্য কৈ দিম, লগতে চেলাৰিটো কৈ দিম। যদি আবেদন কৰিবলৈ ইচ্ছা আছে আবেদন কৰি ল'ব। ইয়াত 5000 ভেকেঞ্চি আছে, প্লাছ 5000 প্লাছ গোটেইখিনি কৈ দি আছোঁ। আপোনালোকে স্কিপ নকৰি চাই থিব, গোটেই সম্পূৰ্ণলৈকে চাই থিব। ইয়াত দিব পাৰে অৰ্গেনাইজেশ্যন যিটো নেম হয় টাটা কনচালটেন্সি চাৰ্ভিচ হয়। ইয়াত ইনফৰমেশ্যনটো আছে, ইয়াত মানে টাটা কনচালটেন্সি যিটো মানে চাৰ্ভিচ হয়, ইয়াত মানে গোটেইখিনি তথ্য ইয়াত দি আছে। আপোনালোকে চাব পাৰে টোটেল ভেকেঞ্চি আছে 5000 প্লাছ। ৰিক্ৰুইটমেণ্ট যিটো নেম হয় TCS ৰিক্ৰুইটমেণ্ট 2026। তাৰপিছত জব টাইপটো আছে প্ৰাইভেট জব হয় সেইটো। পে স্কেল মানে যিটো চেলাৰি হয় পাৰ মান্থ 30,000ৰ পৰা 58,000লৈকে ইয়াত এক্সপেক্টেড এইটো চেলাৰি দিয়া হ'ব। এপ্লিকেশ্যন যিটো মোড হয় অনলাইন যোগেদি আবেদন কৰিব পাৰিব। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া, অল ইণ্ডিয়া সেইটো জব হয়। আৰু ইলিজিবল কেণ্ডিডেট যদি গ্ৰেজুৱেট কৰিছে, ইয়াত গ্ৰেজুৱেট কৰিছে, পষ্ট গ্ৰেজুৱেট কৰিছে, যদি আণ্ডাৰ গ্ৰেজুৱেট, যদি জাষ্ট BA কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে, যিবিলাক পোষ্ট আছে ভাল ভাল পোষ্ট হয়। ইয়াত ইম্পৰ্টেণ্ট ডেটটো ইয়াতে দিয়া আছে, জানুৱাৰী 5 তাৰিখৰ সেইটো মানে ষ্টাৰ্ট হৈছে আবেদন, আৰু লাষ্ট ডেট যিটো হয় ফেব্ৰুৱাৰী 4 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ফেব্ৰুৱাৰী 4 তাৰিখৰ 2026 লৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন যিটো ফিজ ইয়াত নালাগে। SC ST PHৰ কাৰণে ইয়াত কোনো এপ্লিকেশ্যন ফিজ নালাগে। জেনেৰেল OBC EWSৰ কাৰণে ইয়াত কোনো ফিজ নালাগে। ইয়াত ভেকেঞ্চি ডিটেইলছ ইয়াত দি আছে, ইনফৰমেশ্যন টেকন'লজি, BPS বিজনেছ প্ৰচেছ চাৰ্ভিচ। ইয়াত মানে যিবিলাক যিটো পষ্ট দি আছে ভাল পষ্ট দি আছে। ইয়াত যিটো এজ লিমিট হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন মইতো কৈ দিলোঁ ইয়াত, তথাপি ইয়াত লিখা আছে ইয়াত কেণ্ডিডেট মেক্সিমাম আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পাছ এছপায়াৰ পোষ্ট অফ, মানে যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে মানে BA কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছে ফাইনেল মেৰিট লিষ্ট দি দিব। হাউ টু এপ্লাই, কেনেদৰে আবেদন কৰিব, ইয়াত মানে ৱেবছাইটটো ইয়াত দিয়া আছে, মেনশ্যন কৰি দিয়া আছে। আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত মই দি দিম আৰু লিংকটো, তাৰ পৰা আপোনালোকে আবেদন, যদি মোবাইলতে আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। যদি নোৱাৰে তেনেহ'লে কমেণ্টত জনাব, মই আবেদন কৰি দিম আপোনালোকক। ইয়াত ৰেজিষ্টাৰ্ড কি আছে, কি কৰিব লাগিব, মানে কেনেদৰে আবেদন কৰিব, গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে, প্ৰথমৰ পৰাই দিয়া আছে, আপোনালোকে নিজেই চাব পাৰে। ইয়াত গো টু কেৰিয়াৰ ছেকশ্যন, তাৰপিছত কি আছে ইণ্ডিয়ান জব, ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত লগ ইন কৰিব লাগিব, গোটেইখিনি ইয়াত দিয়া আছে। তাৰপিছত ছাবমিট কেনেকৈ কৰি দিব লাগিব, CV বনাব লাগিব, তাৰপিছত ফটো চাৰ্টিফিকেট কি লাগিব গোটেইখিনি ইয়াত, তাৰপিছত প্ৰিণ্ট আউট কৰিব লাগিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হ'ব।